মানে আপোনালোকক কৈছোৱে নহয় গোটেই কিচেনটো মায়ে লৈ লৈছে আৰু এইকেইদিনৰ কাৰণে কাৰণ আমাৰ আৰ্ণাৰ লগত মানে এতিয়া নতুন নতুন পেৰেণ্টছ হৈছো ন আৰু নৰসিংহ দিছা ন মা বহুত দিনৰ মূৰত আৰ্ণাৰ মানে গাৰুটো ৰ'দত দি আহিলো মাহঁতে ঘৰৰ পৰা এটা গাৰু বনাই আনিছে যিহেতু এয়াৰপৰ্টত ধৰিব যে চিট আনিব নোৱাৰে আৰু আমাৰতো হেৰি সৰিয়হ গাৰত শুব লাগে বুলি যে কয় সেই ৰ'দত দি আহিছো এইকেইদিন অলপ বতৰ চতৰ ভাল যে আৰু ৱেলকাম বেক টু মাই চেনেল বহুত দিন পিছত লাষ্ট ভিডিঅ'টোত সকলোৱে ইমান মৰম দিছে বহুত 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 ধন্যবাদ দেই মানে আৰ্ণাকটোতো আশীৰ্বাদ মৰম দিছে লগতে যে সকলোৱে মোৰ কথা সুধিছে এইটো টাইমত মাকৰ হেল্থটো মানে বেছি ইম্পৰ্টেণ্ট হয় ন আমি সদায় ইগন'ৰ মাৰোঁ মাকৰ মানে হেল্থটো কাৰণ নতুনকৈ বাচ্চা এটা আহে বেছি প্ৰায়ৰিটি দিওঁ মানে কিন্তু তথাপি মোক যিসকল মোক ছাবস্ক্ৰাইবাৰ মোৰ ফ্ৰেণ্ডছ বহুতে মানে মোৰ কেয়াৰটো যে লৈছে মোৰ কথা সুধিছে সেইটো কাৰণে বহুত 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 ধন্যবাদ আৰু লগতে আৰ্ণাকো সকলোৱে মৰম দিছে কেনেকৈ মই ধন্যবাদ জনাম মই বুজাব পৰা নাই বহুতে মেছেজ কৰিছে কল কৰিছে কমেণ্ট কৰিছে আৰু কেইসকল মানে মানুহে সুধি আছিলে ছাবস্ক্ৰাইবাৰে যে মোৰ মানে সেইটো ভিডিঅ'ত হেৰি হৈছিলে মোৰ মানে পেটটো অলপ ডাঙৰ নিচিনা হৈ আছিলে বেবী হোৱাৰ পিছতো মানে আৰ্ণা হোৱাৰ পিছতো সেই ৰিজনটো সুধি আছিলে ৰিজনটো হ'ল মোৰ এমনিউটিক ফ্লুইডটো যোনটো পেটত যে থাকে বেবী থাকিলে সেই ফ্লুইডটো মানে মোৰ 3-4 দিনতো বহুত বেছিয়ে হৈ আছিলে 12 দিনমান লাগিছিলে মোৰ বডিটোৰ পৰা ওলাই যাওঁতে এতিয়া মই আকৌ আগৰ নিচিনা হৈ গৈছোঁ মানে পেটটো বহুত কমিলে আগতকৈ কিন্তু আৰুতো ৱেইট কমিবলৈ আছে যিহেতু মই বহুতেই ৱেইট গেইন কৰিলোঁ আৰু প্ৰেগনেঞ্চিটো এইটো নৰ্মেলেই হয় লাহে লাহে নিজৰ বডিটো মই একচেপ্ট কৰিব লাগিব আৰু মোৰ চি ছেকশ্যন হোৱাৰ কাৰণে মানে অলপ দিন পিছৰ পৰাহে মই আকৌ ৰেগুলাৰ এক্সাৰচাইজ বা তেনেকুৱা কৰিব পাৰিম ডায়েটিংটো কৰিবই নোৱাৰোঁ যিহেতু ফিডিং কৰি আছোঁ আৰু মই আপোনালোকক কৈছিলোঁ মোৰ ব্লিডিঙৰ ইছ্যু এটাও হৈছিলে ব্লিডিঙৰ ইছ্যু হোৱাৰ কাৰণে মোৰ মানে বহুত মানুহজনী উইক হৈ গ'লোঁ সেইকাৰণে 8 উইকছলৈকেতো একোৱে কৰিব নোৱাৰোঁ বুলি কৈছে লাহে লাহে 3-4 মাহৰ পিছৰ পৰা মই মানে নিজৰ বডিটো আকৌ আনিবলৈ মই ট্ৰাই কৰিম মিনিমামটো 6 মাহলৈকে লাগিবই যিমান মোৰ ফ্ৰেণ্ডছসকলৰ পৰা শুনিছোঁ নৰ্মেলত ধৰক ইমান ষ্টিচেছ নপৰে ন নৰ্মেলত ইমান দিন নালাগে বোলে কিন্তু চি ছেকশ্যনত অলপ টাইম লাগে আৰু মোক এতিয়া আইৰণ টেবলেটো দিছে আৰু আমাৰ আৰ্ণাও ভালেই আছে তাই এতিয়া শুই আছে দেখাম কেমেৰাটো দেউতাই লৈ আছিলে দেউতাকো উলিয়াই দিছোঁ মাহঁত আহিলেতো আপোনালোকে আগৰ ভিডিঅ'টো দেখিছিলে আৰ্ণাৰ জন্মৰ পিছদিনাখনে পালেহি যিহেতু তাই 37 উইকছতে ছাডেনলি ডেলিভাৰ হ'ল মোৰ ডিউ ডেট বহুত দেৰি আছিলে মোৰ ব্লিডিং হোৱাৰ কাৰণে যে চি ছেকশ্যন কৰিবলগীয়া হ'ল সেইকাৰণে মাহঁতে এদিন পিছতেহে পালেহি চিন্তা মনত লৈ পিছদিনাহে পালোহি আৰু কিন্তু খবৰটো যেনিবা ফ্লাইটত উঠাৰ আগে আৰ্ণাৰ জন্ম হৈ গ'ল আৰু টেনশ্যন ফ্ৰী হ'ল যেনিবা তাৰপিছত নেক্সট ডে পালেহি সেই আমি মানে মই এইকেইদিন ভিডিঅ' কৰিব পৰা নাই কাৰণ আমাৰ টোপনি ক্ষতি খেলি মেলি হৈছে লগতে মোৰ গাটো ইমান ঠিক নাছিলে এতিয়া পিছে বহুত ভাল পাইছোঁ আৰু মাহঁতো আহিলে সেইকাৰণে এইকেইদিন বৰ ভাল লাগি আছে মাকটো পুৰা কিটচেনটো দিয়ে দিছোঁ মায়ে চম্ভালি আছে মাহঁত যাবলেই হ'ল আৰু বেছি দিনৰ কাৰণে আহিবও নোৱাৰে তাতে যিহেতু বেলেগ এখন আমাৰ ঘৰো আছে আৰু আমাৰ ডগিটো আছে গম পায় এতিয়া কথাটো হৈছে দাদাও আছে মানে দাদাই এতিয়া চাইছে বাৰু আমাৰ ডগিটোক জিগি কিন্তু সেই আৰু যাবগে আৰু বেছি দিন নাই এতিয়া কথাটো হ'ল হেৰি কি ক'ম ভাবিছিলোঁ মায়ে পুৰা কিবা কিবি আনিছে মই কিটচেনত দেখুৱাওঁ আপোনালোকক লৈ যাম মোৰ মানে চিলাই তিলাই শুকাবলৈ কিবা কিবি বনাই মেলি খুৱাইছে মোক এইকেইদিনতে পুৰা মানে ষ্ট্ৰংগাৰ কৰি থৈ যাব লাগিব যে আৰু দেউতাইও মানে বহুত কাম কৰিছে হেল্প কৰে বিশেষকৈ আৰ্ণাৰ কাপোৰ মেলাটো দেই কাপোৰ মেলা কাপোৰ সোমোৱা কাপোৰ অনা আৰু সৰু সাৰা যি পাৰে দেউতাও অলপ অসুখীয়া হয় সেইকাৰণে তাইক ইমান ল'ব মেলিব পৰা নাই হাতৰ বিষ চিষ হৈ আছে আৰু মানসৰো একেই মানে আমি মানে চাৰিটাই মানে পুৰা এইকেইদিন বিজি তেনেকৈ চলাই দিছে আৰু মানে 2-3 মাহমান হৈ যোৱাৰ পিছত আমিও পাৰিম ইউজটো হৈ যাম যিহেতু আমাৰ ফাৰ্ষ্ট বেবী একো নাজানো পটককৈ দেখোঁ কিবা এটা এনেকুৱা হয় আজি দেখোন লেট্ৰিন হোৱা নাই আজি দেখোন পেচাব বেছি দেৰি কৰা নাই আজি দেখোন খোৱা নাই নে আজি বেলেগ হয় ইয়াত আপোনালোকক কৈছোঁ ইয়াত মেডিচিনো নিদিয়ে এতিয়া আমাৰ আৰ্ণাৰ চেকআপ আছেহে হ'ল বহুত দিন পিছতহে আমি যাম 1.5 মাহতহে তাই এপইণ্টমেণ্ট আছে তাৰপিছত ইয়াত ভেকচিনো 2 মাহতহে দিয়ে সেইখিনি বাৰু মই বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক ক'ম
আজি সেইটোৱে আৰু মায়ে এতিয়া কি বনাইছে কিটচেনত মই দেখুৱাওঁগৈ আপোনালোকক বলক এয়া চাওক শুকুৱাই পেলাই আনিছে শুকলতি আৰু ভেদাইলতা আৰু নৰসিংহ বাৰু ইয়াত পায়েই এইকেইটাৰ মানে মায়ে মোক সদায় মাছৰ তৰকাৰী এনেকৈ বনাই বনাই খুৱাইছে এয়া দেখাই আছো মায়ে কি বনাইছে মানে আপোনালোকক কৈছোৱে নহয় গোটেই কিটচেনটো মায়ে লৈ লৈছে আৰু এইকেইদিনৰ কাৰণে কাৰণ আমাৰ আৰ্ণাৰ লগত মানে এতিয়া নতুন নতুন পেৰেণ্টছ হৈছো ন চব বস্তু নতুনকৈ এক্সপ্ল'ৰ কৰিছো নতুনকৈ গম পাইছো সেয়া এতিয়া এয়া মায়ে কি আনিছা কৈ দিয়া অসমৰ পৰা মই আনিছো ভেদাইলতা শুকলতি নৰসিংহ দেখাম ৰ'ব শুকানখিনি এইটো তাৰপিছত গ্ৰাইণ্ড কৰিলে আজি মাছ দি খুৱাবা ন মাছ দি খুৱাম তেনেকে অলপ দিন খুৱাম তেতিয়া তাই ভাল হ'ব আৰু স্বাস্থ্যটো সুস্থ হ'বলৈ আৰু সোনকালে মানে মাহঁত যোৱাৰ আগে আগে আৰু এয়া ইলিচ মাছো বনাব মানসে আনি থৈছে সেয়াই আৰু এইকেইদিন তেনেকেই আমি মানে টাইম পুৰা স্পেণ্ড কৰি আছো আৰু মেইন কথাটো হ'ল কি মানে চি ছেকশ্যন হ'লে নৰ্মেলতকৈ অলপ মানে টাইম লাগে ন ৰিকভাৰী হওঁতে সেইটো কাৰণে মাহঁতে তাৰ পৰা বস্তু বাহানিবিলাক চব লৈ আহিছে বেগ এণ্ড বেগেজ আৰু মানে সেইবিলাক মেইনলি খোৱা বস্তু কাৰণ মা গ'লেগে কি হ'ব আমাৰ ইয়াত দুটা মানুহে ন মানসে অফিচ কৰিলে দিগদাৰ হ'ব ন মিটিং চিটিং থাকোঁতে যদিও ৱৰ্ক ফ্ৰম হোম হয় উঠি চুঠি আহিবলৈ দিগদাৰ হ'ব যে পটককৈ তাই কিবা এটা লাগিলে মানে তেতিয়া মোৰ মানে এই চিলাই দিলে অলপ সোনকালে শুকালে ভাল ন এনেইটোতো মিনিমাম 3 মাহ লাগে বুলিয়ে কৈছে আৰু ভালকৈ ভাল হ'বলৈতো 6 মাহহে লাগে কিন্তু সেয়া মইতো ৰেষ্ট কৰি থাকিব নোৱাৰিম ন 3 মাহ 6 মাহ সেইটোতো পচিবলে নহয় সেইটো কাৰণে আৰু মাহঁত এতিয়া থাকোঁতেতো বহুতেই সহায় আছে কিন্তু যোৱাগে পিছত মানে সেয়া আৰু অলপমান কষ্ট হ'ব আৰু উপায় নাই দুটা অকলে থাকোঁ কাৰণে যিহেতু কৰিবই লাগিব আৰু বহুত সোনকালে আমি অসমো গৈ আছোঁ মাইনাক লৈ গৈ একদম আৰ্ণা মাইনা বুলি কৈ নাথাকোঁ মাইনা একচুৱেলি মোৰ আৰু মানসৰ নিকনেম মাইনা হয় সেইকাৰণে মাইনা আহি থাকে আৰু কেঁচুৱাবিলাককতো মাইনা বুলিয়ে কওঁ আৰু এইকেইদিন পতাপাল ৰ'দ দেখিছেনে আমাৰ গোলাপ ফুল পূৰা লাগিছিলে এইখিনি পূৰা সৰি শেষ হ'ল এতিয়া এইকেইজোপা লাগি আছে সদায় দেখুৱাওঁ যে আপোনালোকক আৰু তাই গা চা ধোৱাও ষ্টাৰ্ট কৰিলে মই মানে হস্পিটেলৰ পৰা অহা অলপ দিন পিছতহে ভিডিঅ'টো কৰিছোঁ দেই মই এটা কমিউনিটি পষ্ট দিছিলোঁ যে মই অলপ দিন ৰেষ্ট কৰিম তাৰপিছত তাইক কেতিয়া গা ধোৱা হ'ল এই নাড়ীটো সৰাৰ পিছত যে গা ধোৱা হয় তেনেকৈ নাড়ীটো সৰাৰো মই কেইটামান আপোনালোকক ক্লিপিক দি দিম মানে এনেই আৰু ইয়াতে নিয়ম কৰিলোঁ আৰু চবটো নিয়ম কৰিবলৈ ইয়াত অসুবিধা ন তাতে মানে বস্তু বাহানিও চব নাপায় মাহঁতে যিমান পাৰে তাৰ পৰা লৈ মেলি আহিছে এটা নিয়ম কৰি থৈছে আৰু এতিয়া মায়ে বনোৱা শুকলতি ভেদাইলতা আৰু নৰসিংহৰ মাছৰ জোল খাম আৰু ইলিচ মাছ আনিলে কালি মানসে সেয়া আৰু এইকেইদিনে ভালকৈ খাই বৈ লওঁ পিছতকৈ চাগে বনাবলৈ সময় নহ'ব আমি ভাবিছোঁ আৰু মানে বেছিকৈ বনাই থৈ দিম লাঞ্চ ডিনাৰ তেনেকেই কৰিব লাগিব ইয়াত বাৰু বতৰটো মানে মাহত যোৱালৈকে আগষ্ট ছেপ্টেম্বৰলৈকে গৰম থাকিব অক্টোবৰৰ পৰাতো ঠাণ্ডাই পৰিব চ' ইমান বস্তু বাহানি বেয়া হৈ নাযায় কিন্তু এইকেইদিন যে ইয়াত বিৰাট গৰম দেই পটাপাল ৰ'দ মানে কৈছোঁ নহয় 35-36 আৰু ইয়াৰ ৰ'দটো কৈছিলোঁ যে বহুত ড্ৰাই হয় কাৰণে একদম পুৰি যায় ঠিক আছে মায়ে এতিয়া কেনেকৈ বনাব কি কৰিব কৰি লওঁ তাৰপিছত মই আপোনালোকক খাই পেলাই দেখুৱাম এয়া ভাপা ইলিচ মাছ বনি আছে নাজানো আৰু ইণ্ডিয়ান ষ্ট'ৰ ইলিচ মাছ কি হয় আৰু মোৰ কি হ'ল শুকলতি এয়া শুকলতি বনাব লৈছোঁ এয়া চাকি থৈ দিছোঁ মিক্সিত মাৰি শুকুৱাইহে আনিছোঁ মা থকাৰ কাৰণে মোৰ বহুত সহায় মা তুমি গ'লেগে কি হ'ব নিজে নিজে কৰিব লাগিব উপায় নাই কৰিবইতো লাগিব ন মিলি যাব এয়া মাছ দেখি টেষ্টি লাগিছে বহুত দিনৰ মূৰত ইলিচ মাছ খাম তোমালোকেতো খায়ে থাকা এয়া আমি ভাত খাবলৈ লৈছোঁ মায়ে বনালে এইটো ভেদাইলতা শুকলতি আৰু নৰসিংহ দিছা ন মা খাব লৈছোঁ আৰু ইলিচ মাছ ইণ্ডিয়ান ষ্ট'ৰ পৰা আনিলে এতিয়া দেউতাহঁতে কেনেকুৱা পায় নাজানো তাতেতো ফ্ৰেছ খাবলৈ পায় ইয়াতহে ফ্ৰ'জেন আৰু ফ্ৰ'জেন খাই চাওঁ ৰ'ব কেনেকুৱা হৈছে ইলিচ মাছটো বেয়া লগা নাই মাছটো বাৰু দেখি ভালে লাগিছে আৰু মোৰ এইটো বিৰাট ভাল হৈছে জালুক চালুক দি বনাইছে বিৰাট ভাল লাগিছে শুকাবলৈ মানে শুকলতি দিয়ে ন মা চিলাই শুকাবলৈ খাই আছোঁ মানে মাহঁতে অনাৰ পৰা দি আছে মাহঁত মানে তাই জন্ম হোৱা পিছদিনাখনে আহিলে তেতিয়াৰ পৰা খাই আছোঁ আৰু হোপফুলি সোনকালে চিলাই দিলে শুকাই মই সোনকালে সুস্থ হওঁ এতিয়া খাই লওঁ দিওঁ
এইখন হৈছে আৰ্ণাৰ বেড, কিন্তু তাই ৰাতিহে তাত শুৱে, দিনত আমাৰ বেডতে শুৱাওঁ, মাজতে নেচটো দি দিওঁ, মানে দিনত এনেকৈ দি দিওঁ আৰু খেলি থাকিবলৈ, ৰাতি কিন্তু আমাৰ লগত নুশুৱাওঁ, কাৰণ হাত চাত তাই মুখত পৰি যাব বুলি ইয়াত মানে এইটো এলাউ নকৰে। এইখিনিত মই শুওঁ, এইখিনিতে আৰ্ণা, মোৰ ছাইডতে লৈ লওঁ আৰু তাৰপিছত এনেকৈ আমাৰ দিনকেইটা পাৰ হৈছে আৰু তাৰপিছত নেক্সট ডে হ'ল আমাৰ আৰ্ণাক বাহিৰত ওলোৱা নিয়মখিনি নি আৰু সৰু সাৰকৈ ইয়াত কৰিছোঁ। চাওঁ তেতিয়াহ'লে আহক। এয়া চাওক, বেবীৰ ৱেগনখন আছে কাৰণে চিনটো এতিয়া আমি ইয়াত পাৰ্ক কৰিব পাৰিম, কাৰণ আমাৰ এতিয়া বেবী আছে, হয় নাই? আৰু কেনেকুৱা লাগিছে জাৰ্মানী ছুপাৰ মাৰ্কেটত? তুমিতো কেইবাবাৰ আহিছাই। বৰ ভাল লাগে, চাফা ন? চাফা, চিষ্টেমেটিক, সাংঘাতিক ধৰণৰ। আমি ভাবিবই নোৱাৰোঁ ইণ্ডিয়ান মানুহে। এয়া প্ৰেক্টিচ কৰিছোঁ লাহে লাহে। ক'ত কৰিছে তাই মুখত? এয়া বাহিৰত ওলোৱা নিয়মখিনি, যিহেতু ইয়াত ইমান একো বস্তু পাবলৈ নাই, মাহঁতে অসমৰ পৰা অলপ কিবা কিবি লৈ আহিছিলে, তেনেকৈ সৰু সাৰকৈ নিয়ম এটা কৰিলোঁ আৰু কিবা যদি ভুল হৈছে তেতিয়াহ'লে দুখ নধৰিব, ইয়াত যোগাৰ কৰাটো বহুতেই প্ৰব্লেম। আগফালখনো নাই আমাৰ, আগফালে মানে একদম ডাইৰেক্ট ৰাস্তা ওলায়, পূবফালে মুখ কৰি আমাৰ গাৰ্ডেনতে এনেকৈ মাহঁতে নিয়ম কৰি দিলে আৰু বাহিৰলৈ ওলোৱা নিয়ম থাকে যে কিবা কিবি, সেইদিনাখনৰ পৰা আমি তাইক আৰু বাহিৰলৈ মানে ফুৰাব চুৰাব নিব পাৰিম আৰু। এয়া আপোনালোকৰ আগত দেখালোঁ, কেইটামান ক্লিপিং লৈ থৈছিলোঁ চব এনেকৈ, যিহেতু ময়ো ৰিকভাৰহে হৈ আছোঁ, গা চাও ইমান ভাল নহয়। এয়া আইতাকে এনি টাইম আৰু কোচত লৈ 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 তাইৰ লগত খেলি থাকে। এই মাহঁত আৰু বেছি দিন নাই আৰু অলপ দিনৰ কাৰণে আহিছে, যাবই লাগিব এইকেইদিন, সেইকাৰণে পূৰা টাইম তাইৰ লগত স্পেণ্ড কৰিছে। এয়া ককাকে ৰাতিপুৱা খেলায়। আৰু এটা কথা হা, আপোনালোকৰ নিউবৰ্ণ বেবীক এই বস্তুটো দিবচোন, ব্লেক এণ্ড হোৱাইট ভিজনটো, মানে এতিয়াই ন তেওঁলোকে ব্লেক এণ্ড হোৱাইটে দেখে ন বেবীবিলাকে, এই ভিজনটো মানে পূৰা স্পষ্ট হ'বলৈ এনেকুৱা ব্লেক এণ্ড হোৱাইট কাৰ্ডবিলাক পায়, আমি অনলাইনে অৰ্ডাৰ দিছিলোঁ, আপোনালোকেও আনি চাবচোন, এইটো হেনো দেখাব লাগে।